বানত মৃত্যু হোৱা লোকৰ পৰিয়ালে লাভ কৰিব 9 লাখ টকা চৰকাৰে 4 লাখ টকা দিয়াৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিব 5 লাখ টকা আনহাতে বানত নিৰুদ্দিষ্ট ব্যক্তিৰ এমাহলৈ সন্ধান নাপালে লাভ কৰিব চৰকাৰী সাহায্য ৰাজচক্ৰ বিষয়ে এখন প্ৰমাণপত্ৰ দিলে এই সাহায্য লাভ কৰিব মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰিছে মৃতকসকলৰ বাবে আমি আৰু 5 লাখ টকাকৈ বেছিকৈ দিয়াৰ সিদ্ধান্ত আমি ঘোষণা কৰিছো আৰু নতুন কৰি যিসকল মিছিং নমছত নাপাই তেওঁলোককো আমি সাহায্য দিয়াৰ কথা আজি ঘোষণা কৰিছো মৃতকসকলৰ বাবে আমি আৰু 5 লাখ টকাকৈ বেছিকৈ দিয়াৰ সিদ্ধান্ত আমি ঘোষণা কৰিছো আৰু নতুন কৰি যিসকল মিছিং নমছত নাপাই তেওঁলোককো আমি সাহায্য দিয়াৰ কথা আজি ঘোষণা কৰিছো ইফালে বানাক্ৰান্ত অঞ্চলৰ অৰুণোদয় হিতাধিকাৰীয়ে পাব 2500 টকা 3 আগষ্টৰ পৰিৱৰ্তে 1 আগষ্টত লাভ কৰিব অৰুণোদয়ৰ ধন বানত গুৰুতৰভাৱে আক্ৰান্ত প্ৰতিটো পৰিয়ালে তৎকালে লাভ কৰিব 15000 টকা এই মন্তব্য মুখ্যমন্ত্ৰীৰ যে বানত আক্ৰান্ত প্ৰতিটো পৰিয়াললৈ 15000 টকাৰ এককালীন সাহায্য অৰুণোদয় এই 4খন জিলালৈ এই মাহত 2500 টকা চৰকাৰী কৰ্মচাৰী এজনৰো যদি ঘৰ বানে আক্ৰান্ত কৰিছে তেওঁ এই পুঁজি পাব আশা অংগনবাদী মিড ডে মিলৰ ৱৰ্কাৰেও পাব বানত আক্ৰান্ত প্ৰতিগৰাকী ব্যক্তিকে আমি দিয়াৰ বাবে প্ৰচেষ্টা কৰিম 2500 টকা অৰুণোদয় হিতাধিকাৰীসকলে পাব যে বানত আক্ৰান্ত প্ৰতিটো পৰিয়াললৈ 15000 টকাৰ এককালীন সাহায্য অৰুণোদয় এই 4খন জিলালৈ এই মাহত 2500 টকা চৰকাৰী কৰ্মচাৰী এজনৰো যদি ঘৰ বানে আক্ৰান্ত কৰিছে তেওঁ এই পুঁজি পাব আশা অংগনবাদী মিড ডে মিলৰ ৱৰ্কাৰেও পাব বানত আক্ৰান্ত প্ৰতিগৰাকী ব্যক্তিকে আমি দিয়াৰ বাবে প্ৰচেষ্টা কৰিম 2500 টকা অৰুণোদয় হিতাধিকাৰীসকলে পাব এই আছিল আজিৰ সুপাৰ প্ৰাইম নমস্কাৰ अक्कर बक्कर बम्बे